আজি আগমনের বেলগুড়ি 17 নং রাষ্ট্রীয় ঘাইপথত ভয়ঙ্কর পথ দুর্ঘটনা জানিব পৰা মতে আজি ৰাতিপুৱা 8:30 মান বজাত বেলগুড়িৰ পৰা টটলৈ 5জন ছাত্ৰ ছাত্ৰী আগমনী হাইস্কুললৈ আহি থকাৰ সময়তেই এটা ছাগলীক বচাবলৈ গৈ পিছফালৰ পৰা AS17 C5156 নম্বৰৰ বলেৰো পিকআপ বাহনখনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত 5জন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে টটো চালকজনৰ অৱস্থা সংকটজনক। এই দুৰ্ঘটনাত 2জন ছাত্ৰ ছাত্ৰীৰ লগতে টটো চালকৰ অৱস্থা সংকটজনক দেখি ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ইফালে আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ড্ৰেছাৰ নথকাত ক্ষুব্ধ হৈ পৰে স্কুল কৰ্তৃপক্ষৰ লগতে সাধাৰণ ৰাইজ। আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অনতিপলমে এজন ড্ৰেছাৰ দিয়াৰ দাবী জনাইছে স্কুল কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে। আগমনীৰ পৰা ৰফিক আলীৰ ৰিপৰ্ট, জনতাৰ খবৰ 24 লাইভ। আর অ্যাক্সিডেন্টটা হয়েছে বেল মহিষে পার হয়ে আর দুইজনকার মানে খুব ক্ষতি হয়েছে। একজনকার মানে ব্যবস্থা মানে ছাগল ছাগল আসছে মানে গাড়ির আগ পাহন মানে আগ পাহে আসছে একটা ছাগল, ওই ছাগলটা বাঁচবার যে মানে বোলেরো আসি লাগাই দিচ্ছে। হ্যাঁ পাঁচ পাক থেকে যাচ্ছে দুপুরে ছেড়ে দেয়। সেইটো গম নাপাওঁ, কিন্তু 9টা বজাৰ আগে আগে আমাক হস্পিটেল কৰ্তৃপক্ষৰ এইফালৰ পৰা কোনো ফোন দিছে যে আমাৰ 5জন ল'ৰা এক্সিডেণ্ট হৈছে, টোটো দি আহি থাকোঁতে বলেৰো পিছফালৰ পৰা বোলে খুন্দা মাৰিছে। আমি তথাকৈয়ে মই মোৰ সহকৰ্মী কেইজন আৰু আমাৰ অধ্যক্ষ মহোদয়ক লৈ হস্পিটেললৈ আহি চাওঁ যে আমাৰ পেচেণ্টকেইটা পৰিয়ে আছে, কোনো ট্ৰিটমেণ্ট দিয়া নাই, ডক্টৰ প্ৰেছক্ৰিপশ্যন কৰি আছে। তাৰপিছত আমি সুধিলোঁ ঘটনাটো কি, প্ৰাইমাৰী ট্ৰিটমেণ্টটো দিব লাগে, ফাৰ্ষ্ট এইড দিব লাগে, কয় ড্ৰেছাৰ নাই। তো ড্ৰেছাৰ নাই, যদি ড্ৰেছাৰ নোহোৱাকৈ এখন হস্পিটেল চলি থাকিব পাৰে, আমাৰ ষ্টুডেণ্টৰ আধা ঘণ্টালৈকে ট্ৰিটমেণ্ট নহয়, সেই কথালৈ মই চিকিৎসকজনক ক'লোঁ যদি ড্ৰেছাৰ নাই ঠিক আছে, এজন মেডিকেল ডাক্তৰৰ দায়িত্ব কি, ড্ৰেছাৰৰ ওপৰতো ডিপেণ্ড কৰিব নালাগে। এতিয়া তেখেতে যদি কয় চুইপাৰ নাই, নাৰ্ছ নাই, এইটোতো হ'ব নোৱাৰে। এজন ডাক্তৰ নিজে প্ৰথম প্ৰাইমাৰী ট্ৰিটমেণ্টখিনি দিব পাৰে, তাৰপিছত যেতিয়া জোৰকৈ কোৱাৰ পিছত তেওঁলোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। সেই 5জনৰ ভিতৰত 2জন সংকটজনক অৱস্থাত আমি এইমাত্ৰ ধুবুৰী মেডিকেল কলেজলৈ পঠিয়াই দিলোঁ। মানে 100% দিব লাগিব। আমি যিটো পৰিস্থিতি দেখিলোঁ, এতিয়া যিকোনো মুহূৰ্তত যিকোনো মানুহৰ যদি ক্ষতি হয়, ইয়াত আহাতকৈ ৰাস্তাত মাৰি দিয়াই ভাল যদি ইয়াত ট্ৰিটমেণ্ট নহয়। কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে যেনেকৈ হওক অনতিপলমে যাতে এজন ড্ৰেছাৰৰ ব্যৱস্থা কৰি দিয়ে।